খেতি আমাৰ বজাৰ আমাৰ হ'ব লাগে। ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে খেতি কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশক্ৰমে। গতিকে আমি বিশেষকৈ সমবায় ভিত্তিৰ ওপৰত খেতিৰ ওপৰত গুৰুত্ব দিছোঁ, অৰ্গেনিক খেতিৰ ওপৰত গুৰুত্ব দিছোঁ, আমি মৌ পালনৰ ওপৰত গুৰুত্ব দিছোঁ। আৰু যিহেতু আমি বিভিন্ন প্ৰান্তৰ 39খন জিলাত আমি কৃষকসকলৰ লগত সংমিলিত হ'বৰ কাৰণে বিচাৰিছোঁ। আৰু ইতিমধ্যে আমাৰ 10খন জিলাত ইতিমধ্যে আমি কৃষক সভা দিছোঁ আৰু দিও আৰু আয়ুক্ত মহোদয়ৰ লগত বহিছোঁ। পাৰিলে ভাল। আমাৰ যিহেতু ক্লাইমেটৰ সমস্যা, বানপানীৰ সমস্যা, গতিকে আমাৰ এই খেতিটো কৰাৰ কাৰণে অলপ কষ্ট হয়। কিন্তু আপোনালোকে চাওক, অৰ্গেনিক খেতি কৰাৰ ওপৰত আমি গুৰুত্ব দিছোঁ ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই। বছৰত 3টা খেতি কৰে। ক'ত কৰে আপোনালোকে চাব, অচিনাকি মানুহবিলাকে কৰে। বিশেষকৈ আপোনালোকে দেখিব সেই অচিনাকি মানুহ, যোনখিনি মানুহ খাৰুপেটীয়া, যোনখিনি বৰপেটীয়া, সেই জেগাত 3টা খেতি কৰে। পেষ্টিচাইড বহুত বেছি ব্যৱহাৰ কৰে, যোনখিনি গভৰ্ণমেণ্টে দিয়ে সেই গভৰ্ণমেণ্টৰ নিয়ম মতে নকৰে। তেওঁলোকে যধে মনে পেষ্টিচাইড ব্যৱহাৰ কৰে। পেষ্টিচাইড ব্যৱহাৰ কৰাৰ ফলত কি হয়, 12 মাহত 3টা খেতি তেওঁলোকে কৰে। সেই খেতি খালে কি হয়, বিষাক্ত হয়। সেই খেতি কৰিলে আমাৰ জন্মতে বাচ্চাবিলাক কেউন হয়, আমাৰ বৃদ্ধ পিতৃ মাতৃ কেঞ্চাৰ, কিডনী, হাৰ্টৰ ৰোগত ভুগিবলগীয়া হয়। সেইকাৰণে মই সদায় সভাবিলাকত কওঁ, কৃষক বন্ধুসকলক অনুৰোধ কৰিম যে অৰ্গেনিক খেতি কৰক। অৰ্গেনিক খেতি কৰিলে আমাৰ স্বাস্থ্য ভালে থাকিব, উঠি অহা প্ৰজন্ম সুৰক্ষিত হ'ব। গতিকে অৰ্গেনিক খেতিৰ ওপৰত গুৰুত্ব দিব লাগে আৰু চাইণ্টিফিক মেথড ব্যৱহাৰ কৰিব লাগে। যিখিনি গভৰ্ণমেণ্টে, যিখিনি ডিপাৰ্টমেণ্টে যে বান্ধি দিয়ে কিমান পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে, সেই পৰিমাণেহে সাৰ প্ৰয়োগ কৰিব লাগে, পেষ্টিচাইড। আৰু লগত আমাৰ বাৰ্মি কম্পষ্ট ব্যৱহাৰ কৰিব লাগে। আমি কৃষি প্ৰকল্প কিছুমান হাতত লৈছোঁ। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী জিলাৰ যিটো সমষ্টি, আমাৰ জালুকবাৰী পুৰণা সমষ্টি, আমি কৃষি প্ৰকল্প লৈছোঁ যে আলু খেতি কৰিব লাগে। আলু খেতিখিনি পেপচি কোম্পানীয়ে লৈ যাব আৰু আলু খেতিৰ চিটটো পেপচি কোম্পানীয়ে দিব আৰু এইখিনি পেপচি কোম্পানীয়ে লৈ যাব আৰু এটা বজাৰ দিবলৈ চেষ্টা কৰিছোঁ। আজি সেইকাৰণে আমি শৰাইঘাটলৈ আহিলোঁ। ইয়াত আমাৰ আয়ুক্ত মহোদয় আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সহযোগত আমি এখন ট্ৰেক্টৰ দিছোঁ আৰু স্প্ৰে মেচিন কেইবাটাও দিছোঁ, যাতে শৰাইঘাটৰ বৃহত্তৰ এৰিয়া ৰাইজে সকাহ পায় আৰু খেতিৰ প্ৰতি বিশেষ আগ্ৰহ হয়। আৰু উঠি অহা প্ৰজন্মকো যেন খেতিৰ প্ৰতি বিশেষ আগ্ৰহ জন্মাব পাৰে। ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ উদ্দেশ্যই হৈছে যে অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ হ'লে কৃষকসকল সকাহ দিব লাগিব। তেওঁলোকক গাঁৱলীয়া অৰ্থনীতিত আমি ডেভেলপ কৰিব লাগিব, আয় বৃদ্ধি কৰিব লাগিব কৃষকসকলক। তেতিয়াহে ভাৰতবৰ্ষৰ ভিতৰত অসমখন শ্ৰেষ্ঠ ৰাজ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।